এই বগীবিল দলংখন উদ্ঘাটন কৰাৰ পিছৰ পৰা আৰু কোনোদিন এই ৰাস্তাটোৰ প্ৰতি আসলে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমি দেখিবলৈ পোৱা নাই। অতি শেহতীয়াভাৱে প্ৰায় 6 মাহ পূৰ্বৰ পৰা এই ৰাস্তাটোৰ আসলে যি জৰাজীৰ্ণ ৰূপ, ইয়াৰ ওপৰত আসলে অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক কোনো ধৰণৰ আসলে পদক্ষেপ লোৱা দেখিবলৈ পোৱা নাই। বিভিন্ন সময়ত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি দিব লাগে বুলি বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে, কিন্তু এই ৰাস্তাটোৰ ওপৰত তেখেতসকলে কোনো ধৰণৰ আসলে কাণ মন দিয়া নাই। আমি এটা কথা ক'বলৈ বিচাৰিছো, উত্তৰ অসমৰ আসলতে চিকিৎসাৰ হাব, যি ক্ষেত্ৰত আসলতে ধেমাজি জিলাত বিভিন্ন প্ৰান্তত যেতিয়া এজন ৰোগী ওলায় বা লখিমপুৰত যেতিয়া এজন ৰোগী ওলায় তেতিয়াহ'লে ৰোগীজনক আসলতে ট্ৰেন্সফাৰ কৰা হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ বা বিভিন্ন ধৰণৰ নাৰ্ছিং হোমলৈ, কিন্তু যেতিয়া ইয়াত আসলে চিকিৎসাৰ বাবে এজন ৰোগীক লৈ যোৱা হয় এই ৰাস্তাৰ গতিকে আসলে বিভিন্ন সময়ত প্ৰাণ হানি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আহ্বান জনাইছো, আজি এই বিশাল মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি সমগ্ৰ ধেমাজি জিলাৰ প্ৰতিটো কোণৰ ৰাইজ আহি পেলাই ক'ব বিচাৰিছে যে আমাক এই ৰাস্তাটো আসলতে আমাক লাগিবই, আৰু এই ৰাস্তাটো যদি পুনৰ নিৰ্মাণ খুব কম সময়ৰ ভিতৰত কৰি দিয়ে তেতিয়াহ'লে অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে কেন্দ্ৰীয় নেতৃত্বৰ আসলে পূৰ্ণ সহযোগিতাত বিশাল গণ আন্দোলন কৰি তুলিবলৈ আমি যুৱ ছাত্ৰ পৰিষদ বাধ্য। এই কথাটো অতি দুৰ্ভাগ্যজনক হিচাপে চিহ্নিত কৰিছোঁ। আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰতিটো অকল আঁচনিৰ কথা ঘোষণা কৰি থাকে, কিন্তু আজি এই পথছোৱা বিশেষ কোলাজানৰ পৰা ডিব্ৰুগড় সংযোগী যি 31 কিলোমিটাৰ পথ প্ৰায় 6 মাহ দিন ধৰি কিন্তু অতি জৰাজীৰ্ণ হৈ আছে। এই 6 মাহ দিনত এই পথটোত বহু লোক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, আৰু বহু ব্যক্তিয়ে কিন্তু চিৰ দিনলৈ মানে পংগু হ'বলগীয়া পংগু হোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পথছোৱা যিহেতু দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে ডিব্ৰুগড়লৈ চিকিৎসাজনিত কাৰণতে হওক বা ডিব্ৰুগড়ত আমাৰ যিটো হেৰি আছে এয়াৰপৰ্ট আছে, সেই এয়াৰপৰ্টলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত হওক বা আমাৰ উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড়লৈ অহা যোৱা বিভিন্ন ছাত্ৰ ছাত্ৰী কৰে, আৰু তাৰ লগতে বিভিন্ন ব্যক্তি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা বা ধেমাজি লখিমপুৰ মাজুলীৰ পৰা এই ব্যক্তিয়ে এই পথটোত অহা যোৱা কৰে, কিন্তু ৰাজ্য চৰকাৰে এই পথটো কিন্তু কোনো ধৰণৰ নিৰ্মাণ নকৰি বা মেৰামতিৰ ব্যৱস্থা নকৰা কাৰ্যক আমি যুৱ ছাত্ৰ পৰিষদে ধেমাজি জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, আৰু বিশেষকৈ জোনাই সমষ্টিৰ বিধায়ক ডাঙৰীয়াও কিন্তু এই ক্ষেত্ৰত তেখেতৰ কাৰ্য কিন্তু অতি পুতৌজনক। তেখেতে যদি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন নিশ্চিতভাৱে পথটো মেৰামতি হৈ উঠিলেহেঁতেন। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে, কিন্তু এই পথছোৱা মেৰামতিৰ কাৰণে তেখেতসকলৰ হাতত পইচা নাই। সেয়েহে আজি আমি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ জৰিয়তে এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আমাৰ নীতিন গাডকাৰী ডাঙৰীয়ালৈ বিস্তাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু এই মানৱ শৃংখল দ্বাৰা আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। যদি অতি শীঘ্ৰে তেখেতসকলে এই পথটো মেৰামতি নকৰে যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি দিব বাধ্য থাকিব। ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ 27খনকৈ টুল গেট স্থাপনেৰে জনসাধাৰণক সংগ্ৰহ কৰি জনসাধাৰণক মাধমাৰ সুধোৱাৰ তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনা পৰিহাৰ কৰি ৰাইজক যাবৰ কাৰণে যাতায়াত কৰিবৰ কাৰণে এটা উপলব্ধ অতি সুন্দৰ এটা ৰাস্তা দিয়াৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি দেখিছোঁ যে ইয়াৰ পৰা 31 কিলোমিটাৰ চুকাফালৈ কোলাজানৰ পৰা প্ৰায় ইয়াৰ পৰা 25 কিলোমিটাৰ আগত এখন টুল গেট ইতিমধ্যে সাজি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে, অৰ্থাৎ টুল গেটখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে, কিন্তু এই পথছোৱা কি অৱস্থাত আছে সেই কথাটো চাবৰ কাৰণে ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব নাই। গতিকে আমি ৰাজ্য চৰকাৰৰ ভূমিকাক আমি ধিক্কাৰ জনাইছোঁ। এই জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ ভূমিকাও যথেষ্ট দুৰ্ভাগ্যজনক। তেওঁ এজন সচেতন জনপ্ৰতিনিধি হিচাপে এই গুৰুত্বপূৰ্ণ পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক হেঁচা দিবৰ কাৰণে তেওঁ চেষ্টা কৰিব লাগিছিল, বা ৰাজ্য চৰকাৰক তেওঁ বিধানসভাৰ মজিয়াটো দাবী উত্থাপনেৰে এই পথছোৱা নিৰ্মাণৰ কাৰণে তেওঁ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, কিন্তু আমি সেইখিনি কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি ভুৱন পেগুক আহ্বান জনাইছোঁ, তেওঁ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষৰ লগত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত নেশ্যনেল হাইৱে অফ অথৰিটিৰ লগত তেওঁ যোগাযোগ কৰক, আৰু অতি শীঘ্ৰে ৰাস্তা নিৰ্মাণৰ কাৰণে যাৱতীয় পদক্ষেপ হাতত লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।